HIV and AIDS গতিকে সেই সজাগতা সভাৰ বাবে আমি এখন আলোচনা কৰাইছোঁ। এইডছৰ দৰে এই মহামাৰী যিটো আমি কওঁ আমাৰ স্বাস্থ্যৰ প্ৰতি আমাৰ জীৱনৰ প্ৰতি যিটো ভাবুকি সি আচলতে আমি স্কুলীয়া পৰ্যায়তে আমি ল'ৰা ছোৱালীক সচেতন কৰিব পাৰিব লাগে। বা যিয়ে নহওক সাধাৰণতে ভবা হয় যে HIV এইডছৰ কথা যদি কওঁ তেনেহ'লে আমাৰ অঞ্চলত নাই। HIV সকলোৱে যাতে শুনিছে, শুনা নাই চবে শুনিছে HIV যিটো ভাইৰাছৰ ৰোগ সেইটো কমাবৰ কাৰণে আমি সকলোৱে জনা উচিত যে আমাৰ দেশৰ নহয় মন নহয় এইটো নহয় সেইটো নহয়, কাৰণ মানুহে ভাবে HIV লগত অকল সেক্সুৱেল ৰিলেশ্যন সেইটোৱেই জড়িত আছে, সেইটোৱেই চাগে কাৰণে নেকি HIVটো হয়, এনেকুৱা কথা নহয়। আমি আজিকালি ডিফাৰেণ্ট কাইণ্ড অফ কল্পনা কৰক এনেকুৱা এখন সমাজ য'ত প্ৰত্যেকগৰাকী ব্যক্তিয়ে ডেকাই হওক বা বৃদ্ধই হওক, ধনীয়ে হওক বা দুখীয়াই হওক, এক সমান চিকিৎসাৰে তেওঁলোকে নিজৰ জীৱন যাপন নিৰ্বাহ কৰি এক সুন্দৰ সমাজ গঠন আমি এই তাৰ পৰা গণ্ডগোলটো হৈ যায়। আমি যেতিয়া ৰিপ্ৰডাক্টিভ হেল্থ যেতিয়া আমি চেপ্টাৰটো যেতিয়া পাইছিলোঁ তেতিয়া সেই চেপ্টাৰটো টিচাৰ্ছবিলাকে স্কিপ কৰি দিয়ে, ক'বলৈ লাজ কৰে খেলে, মানে একদম ফ্ৰীলি ষ্টুডেণ্টবিলাক ক'বলৈ যে ঘৰত পঢ়ি ল'বা। আমি আৰু আজি ইয়াত বিচাৰক হিচাপে উপস্থিত থাকি তোমালোকৰ প্ৰতিযোগিতাৰ আসনত দেখি কোনোবাখিনিত আজি last school